গোৱালপাৰাৰ উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি উচ্ছেদৰ বাবে যোৱা প্ৰশাসনৰ লোকক বাধা প্ৰদান বেদখলকাৰীৰ উচ্ছেদস্থলীত বিৰাজ কৰিছে তীব্ৰ উত্তেজনাই আজি গোৱালপাৰাত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান চলোৱাৰ কথা আছিল দহিকটা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ কথা আছিল প্ৰশাসনে বনাঞ্চলৰ 1143 বিঘা ভূমিত বন বিভাগ আৰু জিলা প্ৰশাসনে আজি উচ্ছেদৰ বাবে দিন ধাৰ্য কৰিছিল ইতিমধ্যে জাননী লাভৰ পিছতে বনাঞ্চলৰ ভূমি ত্যাগ কৰি আঁতৰি গৈছে বহু পৰিয়ালে বনাঞ্চলত অবৈধ দখল চলি থকা এলেকাত থকা বাসগৃহসমূহ উচ্ছেদ আৰম্ভ কৰিছে প্ৰশাসনে বৃহৎ আৰক্ষী বাহিনী লৈ এক্সকেভেটৰেৰে উচ্ছেদ আৰম্ভ বন বিভাগ আৰু প্ৰশাসনৰ আমি আপোনালোকক এয়া দেখুৱাইছো একাংশ বেদখলকাৰীয়ে এইদৰে আৰক্ষীক বাধা প্ৰদান কৰিছে আৰক্ষীয়ে যিসমূহ এক্সকেভেটৰ ব্যৱহাৰ কৰিছে সেই এক্সকেভেটৰসমূহত ইয়া ঘৰবোৰ ভাঙি পেলোৱাৰ প্ৰাক মুহূৰ্তত এইদৰে অবৈধ দখলকাৰী একাংশ সন্দেহজনক নাগৰিকে এইদৰে তাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে আৰক্ষীক তেওঁলোকে বিভিন্ন ধৰণেৰে ব্যতিব্ৰস্ত কৰা পৰিলক্ষিত হৈছে কিন্তু তথাপিও আৰক্ষী প্ৰশাসনৰ লোক নাচুৰবান্দা তেওঁলোকে এফালৰ পৰা ঘৰসমূহ ভাঙি তহিলং কৰি গৈছে আমি তাৰেই পৰিৱেশ আপোনালোকক গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ পৰা দেখুৱাইছোঁ আমি এই মুহূৰ্তত পুনৰ আপোনালোকক সেই পৰিৱেশ বিস্তৃতৰ ওপৰত দেখাব বিচাৰিছোঁ আমাৰ গোৱালপাৰাৰ সাংবাদিক বিশ্বজিৎ দাসৰ জৰিয়তে হয় চাওক পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে দহিকটা সংৰক্ষিত বনাঞ্চলত বন বিভাগ আৰু জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান 20খনকৈ এক্সকেভেটৰ ব্যৱহাৰ কৰি পুৱা 7 বজাৰ পৰা আৰম্ভ কৰিছে বৃহৎ উচ্ছেদ অভিযান দহিকটা সংৰক্ষিত বনাঞ্চলত 1143 বিঘা যি ভূমি বেদখলমুক্ত কৰিবৰ বাবে আজি পুৱাৰ পৰা এনেদৰে নামি পৰিছে এক্সকেভেটৰ 20খনকৈ ব্যৱহাৰ কৰি ভিডিঅ' জানিছে সেই দৃশ্যসমূহ দেখুৱাই আছে চাওক এনেদৰে আৰু ক'বলৈ বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে কাৰণ কোনো যাতে অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে এনেদৰে বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে আৰু পুৱা 7 বজাৰ পৰা যিটো আৰম্ভ কৰা হৈছে এই উচ্ছেদ অভিযান সেই দৃশ্যসমূহ পৰিণাম দৰ্শক ভিডিঅ' জানিছে দেখুৱাই আছে ইয়াত গোৱালপাৰা বন বিভাগৰ DFO গৰাকী আছে মই DFO গৰাকীৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰি মই DFO গৰাকীৰ কাষত গৈছোঁ ক'ব লাগিব বৃহৎ সংখ্যক আৰক্ষী এই কামাণ্ডো পাৰ্টি মোতায়েন কৰিছে কাৰণ কোনো যেন অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে এভিকশ্যন হৈছিলে ইয়াতে অলৰেডি ভাল বেম্বু ফৰেষ্ট আহি গৈছে ইয়াতে মানে সদায় ইয়াতেও থাকে তো সেম আমি কনচেপ্ট ইয়াতে আনিব বিচাৰিছোঁ মানে হাতীৰ কাৰণে ভাল উপযোগী হয় আৰু হ'ব আৰু সূৰ্য পাহাৰখনো আছে সূৰ্য পাহাৰ ক্লিয়াৰ হ'ব আজিৰ পৰা য়েছ সূৰ্য অঞ্চলতো মানে এইটো আৰ্কিঅলজিকেল চাইট এইটো অলপ মানে ভাল এটা ক্লিয়াৰ হ'ব এইটো নেক্সট পাইকান আছে ছাৰ নেক্সট আমাৰ গোৱালপাৰাতো আৰু বহুতখিনি এৰিয়াত এভিকশ্যন কৰিব লগা আছে এইটো এটা কৰি আমি কৰি আছোঁ অব্যাহত মানে ধাৰা অব্যাহত থাকিব আপোনালোকৰ অপাৰেশ্যন হয় আজি টাৰ্গেট কৰিম যিমান হ'ব পাৰে আমাৰ RF এৰিয়াটো ক্লিয়াৰ হ'ব কাৰণে কিমান ভূমি আছে কিমানটা পৰিয়াল ইয়াত বসবাস কৰি আছে তো ইয়াত আমাৰ দাইকাটা ৰিজাৰ্ভ ফৰেষ্টত 1600 হেক্টৰ টোটাল আছে ইয়াতে আমাৰ 153 হেক্টৰ এতিয়া এনক্ৰোচমেণ্ট আছিলে আজি আমাৰ 153 হেক্টৰ এইটো ক্লিয়াৰ হৈ যাব এইটো ক্লিয়াৰ হোৱাৰ পিছত আমি এইটো মানে সুৰেগিৰি মানে দাইকাটা হিল ফৰেষ্ট এৰিয়া এইটো গোটেই এৰিয়া এটা ৰিভাইভ হৈ যাব ৰিকভাৰ হোৱাৰ পিছত ভাল প্লান্টেশ্যনো এটা টেকআপ লৈ যাব এণ্ড দেন এইটো ফৰেষ্ট এৰিয়া ৰিকভাৰ কৰাৰ টাৰ্গেট আছে ডেফিনেটলি আপুনি জানে কি মাটিয়া দাইকাটা এৰিয়াতো সদায় এলিফেণ্ট কনফ্লিক্ট থাকে যদি আমাৰ ফৰেষ্ট এৰিয়া ৰিকভাৰ হয় তাতে ভাল প্লান্টেশ্যন যদি কৰিব পাৰে ডেফিনেটলি এইটো অলপ লাহে অলপ কমিব আমাৰ টাৰ্গেটটো মানে এতিয়া আজি কমপ্লিট কৰিব ট্ৰাই কৰি আছোঁ মানে কালিও এটা দিন ৰখা হৈছে মানে এৰিয়া ৰিকভাৰ কৰিব আপোনালোকে জাননী দিয়াৰ পিছত কিন্তু বহু লোকে কিন্তু নিজৰ ঘৰ দুৱাৰ ভাঙি অন্য ঠাইলৈ গুচি গৈছে মানে আমাৰ চাওক এইটো ৰিজাৰ্ভ ফৰেষ্ট এৰিয়াত দেৰ কেনট বি এনি ৰাইট এনেকৈ এনক্ৰোচমেণ্ট কৰি বহিব নোৱাৰে তো আমি তেওঁক ইনফৰ্মেশ্যন দিছিলোঁ ভলেণ্টাৰীলি কিছুমান মানুহ গৈছে কিছুমান মানুহে মানে যদি যোৱা নাই তেতিয়া মানে উচ্ছেদ আমি কৰি আছোঁ বৃহৎ সংখ্যক আৰক্ষী কামাণ্ডো পাৰ্টি আপোনালোকে মোতায়েন কৰিছে যাতে কোনো যেন অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় কোনো যেন ডিচিপ্লিনত হয় কোনো যেন অপ্ৰীতিকৰ ঘটনা নহয় মানে এতিয়া মানে গোৱালপাৰাতো এতিয়া বহুত মানে 6th-8th এভিকশ্যন তো আমাৰ অলৰেডি কোঅৰ্ডিনেশ্যন এতিয়া ভাল আছে ডিষ্ট্ৰিক্ট পুলিচ এণ্ড ফৰেষ্টত তো এতিয়া কাৰণে এইটো ইটছ এ প্ৰপাৰ ডিচিপ্লিন মেনাৰত এতিয়া চলি আছে কাম হয় নিশ্চয়কৈ এয়া আছিল গোৱালপাৰা বন বিভাগৰ DFO গৰাকী পুৱা যিহেতু 7 বজাৰ পৰা আৰম্ভ হৈছে যিটো উচ্ছেদ অভিযান পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে এতিয়া বৰ্তমানলৈকে শান্তিপূৰ্ণভাৱে যিহেতু উচ্ছেদ অভিযান চলি আছে এচাক বৃহৎ সংখ্যক আৰক্ষী ইয়াত মোতায়েন কৰা হৈছে কামাণ্ডো
মোতায়েন কৰা হৈছে ক'ব লাগিব দহিকটা যি সংৰক্ষিত বনাঞ্চল চাৰিওফালে এতিয়া টহল দি আছে আৰক্ষীৰ দল কাৰণ কোনো দুষ্ট চক্ৰই কোনো দুৰ্বৃত্তই জানে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে যেন সুকলমে শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলি থাকে সেই দৃশ্য পৰিণামৰ দৰ্শক দেখুৱাইছোঁ চাওক ইয়াত যি বেদখলকাৰীসকলে কিন্তু ইয়াত সন্মুখত আগুৱাই আহিব খুজিছিল কিন্তু আৰক্ষীয়ে ঠায়ে ঠায়ে বেৰিকেড দিছে কাৰণ কোনো যেন লোকে যেন এই উচ্ছেদস্থলীত আহি কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে এক বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক কামাণ্ডলৈ মহিলা কামাণ্ডৰ পৰা আদি কৰি পুৰুষ কামাণ্ড সকলো আহি ইয়াত তেওঁলোকে এনে উচ্চস্থলীত আহি হেনে তেওঁলোকে চাৰিওফালে নজৰ দিছে কাৰণ কোনো লোকে ইয়াত এনে বিক্ষিপ্ত ঘটনা সংঘটিত নহয় 20খনকৈ এক্সেভেটৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক দৃশ্যাংশ পোনপটীয়াকৈ দেখুওৱাৰ বাবে বিশ্বজিৎ দাস